1, 2, 3, 4. দীঘল দলং পাৰে নুহৈ শদিয়াখন পাই শদিয়াৰে চোন পুৰাণাম শুনিছানে নাই ভনীতি শুনিছানে নাই। হে গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে আৰু মোৰো ভাল। আৰু কৃষ্ণ চাইদিয়া অন্য এটি ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনাই আজি আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াই দিছোঁ। বন্ধু বান্ধৱীসকল, বৰ্তমান আজি মই ঘৰত নাই, বিশেষকৈ মই আহিলোঁ মাকুমত। আৰু মাকুমলৈ কেলৈ আহিলোঁ আপোনালোকক হয়তো মই ৰাস্তাত ক'বলৈ নহ'ল, আৰু মাকুমৰ পৰাই ষ্টাৰ্ট কৰিলোঁ আজি ভিডিঅ'টো। মাকুমত আহিলোঁ মানে মই এটি বিহু গান এটি কৰি আছোঁ, আপোনালোকে মৰম সঁহাৰি দিব। আৰু মই বৰ্তমান আছোঁ ষ্টুডিঅ'ত, আৰু ষ্টুডিঅ'ত মোৰ গানৰ কাম চলি আছে। এইবিলাকে হয় ষ্টুডিঅ' ছেটআপবিলাক দেখাই দিছোঁ আপোনালোকক। এইফালে দাদাসকলে মোৰ গানৰ কামবিলাক কৰি আছে, ইয়াত দেখিবলৈ পাইছে খুব সুন্দৰকৈ। আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিম, তো আপোনালোকে মৰম সঁহাৰি দিব। হয় বন্ধু বান্ধৱীসকল, বৰ্তমান ষ্টুডিঅ'ত আছোঁ, আৰু প্ৰায় মোৰ গানৰ কামবিলাক ক্লিয়াৰ হৈছেগৈ। আৰু ইয়াতে দাদা দুজন আছে, এই দাদা দুজনৰ চিনাকি নকৰালে খুব বেয়া হ'ব নহয় জানো, আপোনালোকক চিনাকি কৰাই দিব লৈছোঁ। আৰু মই ক'ত আহি পেলাই গান কৰিলোঁ, কেনেকৈ কৰিলোঁ, আৰু কিমান দিনত হ'ব, তো আপোনালোকক অলপ জনাই দিছোঁ। আপোনালোকৰ হয়তো শুনো লাগি আছে নহয় জানো, যিহেতু মাঘৰ বিহু আহি আছে, বিহু বতৰ, বিহু গান শুনিবলৈ বা নাচিবলৈ অপেক্ষা কৰি আছে। তো আপোনালোকে চাওক, এয়া কাম কৰি আছে, এইফালে দাদা কাম কৰি আছে। এয়া দাদা নমস্কাৰ দেই। নমস্কাৰ। হয় দাদা, আমাৰ যিসকল মোৰ ভিউজাৰসকলে চাই আছে, তো আপোনাক হয়তো সকলোৱে চিনি নাপাব পাৰে, তো পোনপ্ৰথমে আপোনাৰ নামটো জনাই দিব। নমস্কাৰ, মোৰ নাম ৰহিন ফুকন, আৰু সকলো শ্ৰোতাৰ বন্ধুলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক নৱবৰ্ষৰ যেন সকলোৰে কুশলে মংগলে যায়, আৰু যিখিনি আধাৰৰ কাম সেইখিনিও যেন নতুন বছৰটোতে পূৰ্ণ হয়, তাৰে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আশীৰ্বাদ যাচিছোঁ, আৰু আশা ৰাখিছোঁ সকলোৰে দিনবিলাক ভালকৈ যায় আৰু বন্ধু বান্ধৱৰ লগত মিলা প্ৰীতিৰে গোটেই বছৰটো পাৰ হয়। আমাৰ ভিউজাৰসকলে হয়তো আজি মই এই ষ্টুডিঅ'ত আহিলোঁ, তো ভিউজাৰসকলৰ মনত এটাই মানে প্ৰশ্ন হৈ থাকিব বা কমেণ্টত আহি থাকিব, আমাৰ মানে মোৰ যিটো আহিবলগীয়া গানটো মানে কিমান দিনত আপুনি অলপ জনাই দিয়ক। খুব কম সময়ৰ ভিতৰতে চেষ্টা কৰিম। আজি জাষ্ট গাইডটো লোৱা হৈছে, বহুত দিনৰ পৰা সি আহিম কৈ আছিলে। খেতি পথাৰ ঘৰৰ ল'ৰা, খেতিয়ক ল'ৰা, এই খেতি পথাৰ শেষ কৰি আহিছে, তেওঁক মানে খুব সোনকালে গানটো লাগে বুলি কৈছে। তথাপিও পটাপট যদি গানটো কৰোঁ খুব এটা ভাল নহ'ব বুলি ক'লোঁ, গতিকে মাঘ বিহুৰ আগে আগে গানটো তেওঁ ৰিলিজ দিব পৰাকৈ আমি সাজু কৰি দিম, আৰু আশা ৰাখিছোঁ গীতটো সকলোৱে আদৰি ল'ব। আৰু খুব এটি মানে নিজক লৈ লিখিছে, গীতটো ধুনীয়া লিখিছে, আৰু প্ৰত্যেকজনে চেষ্টা কৰিম ভাল সংগীত কৰিবলৈ। আৰু তেওঁ খুব প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰিছে। গীতটো ক্ষন্তেক পিছতে কিয়দাংশ অকণমান শুনাই দিব, তেওঁ কেনেকুৱানো গাইছে, কিনো গীত। গতিকে আশা ৰাখিছোঁ সকলোৱে তেওঁক মৰম দিব। তেওঁ খুব এজন কৰ্মশীল ল'ৰা, লগতে সংগীতৰ জগতখনৰ লগতো তেওঁ ওতপ্ৰোতভাৱে বহুত বছৰৰ পৰাই মোৰ চিনাকি। প্ৰথমবাৰৰ বাবে আহিছে মোৰ তাত কামটো কৰোঁ বুলি মই তেওঁক আদৰণি জনাইছোঁ। এইখন জগতলৈ, সাংস্কৃতিক জগতখন এখন বিশাল পথাৰত তেওঁ প্ৰথম খোজ পেলাইছে, গতিকে সকলোৱে মৰম দিব বুলি মই আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল, মইনো কেনেকৈ গাইছোঁ, তো অলপ আপোনালোকক অলপ গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ। দীঘল দলং পাৰে নুহৈ শদিয়াখন পাই শদিয়াৰে চোন পুৰাণাম শুনিছানে নাই ভনীতি শুনিছানে নাই। ফাইনেলি আহি পালোহি মাকুমৰ পৰা আহি মেলি গা ধুই ল'লোঁ, আৰু গা ধুই মনটো এতিয়াহে ভাল লাগিছে। মনটো কিবা লিখীয়া লাগি আছিলে। তাত যিহেতুকে ষ্টুডিঅ'ত কাম কৰি থকা হৈছিলে, সেয়েহে গা ধুবলৈ পৰা নাছিলোঁ, আৰু আহি ল'লোঁ। এতিয়া গা ধুলোঁ, এতিয়া মনটো অলপ ভাল লাগিছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালেই মই কিয় ভিডিঅ' এইকেইদিনো দিব পৰা নাছিলোঁ, বহুত ব্যস্ততাৰ মাজত থকা হৈছে, সেয়েহে ভিডিঅ' দিব পৰা নাই আপোনালোকক, বহুত লেজি হৈছে। তো আপোনালোকে বেয়া নাপাব, আগতে যেনেকৈ মৰম সঁহাৰি দি গৈছে তেনেকৈ মৰম সঁহাৰি দিব। আৰু নতুনকৈ মই এটি বিহু গীত কৰি আছোঁ, আপোনালোকে সকলোৱে শুনিব। অতি কম দিনৰ ভিতৰত আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। মাঘৰ বিহু
আগে ৰিলিজ কৰি দিম। আপোনালোকে সকলোৱে শুনিব আৰু কেনেকুৱা পায় মোৰ গানটো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাবলৈ অল নটিফিকেশ্যনটো প্ৰেছ কৰিব। আৰু মই একদম ভিতৰুৱা গাঁৱৰ এজন ল'ৰা, দুখীয়া ঘৰৰ ল'ৰা, আৰু সেয়েহে মই এই মোৰ নিজৰ শদিয়াখনক লৈ আৰু মোক নিজক লৈ মই নিজেই লিখা গীত, আৰু সেই গীতটো আহিবলগীয়া নতুন বছৰটোক উপহাৰ হিচাপে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। তো আপোনালোকে সকলোৱে শুনিব বুলি আশা কৰিছোঁ। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।